মৰমৰ অষ্টম শ্ৰেণীৰ ছাত্ৰীসকল তোমালোকৰ সমহীয়া পৰীক্ষা পালেহি নহয়নে 19 তাৰিখৰ পৰা হ'ব আৰু তোমালোকে জানা যে এতিয়া গণিতত 45 মাৰ্কছৰ MCQ আহিব মাল্টিপল চইচ কোৱেশ্যনছ আৰু এই বৰ্গ আৰু বৰ্গমূলৰ কেইটামান সাধাৰণ কথা তোমালোকে জানি থোৱা তেতিয়া পৰীক্ষাত সহজতে উত্তৰবোৰ কৰিব পাৰিবা আৰু সদায় এতিয়া চোৱা মই যেনেকৈ 1 স্কোয়াৰ ইকুৱেল টু 1 লিখিছোঁ 2 স্কোয়াৰ ইকুৱেল টু 4 লিখিছোঁ 3 স্কোয়াৰ ইকুৱেল টু 9 এনেকৈ তোমালোকে মই চোৱাচোন একদম 30 লৈকে লিখি থৈছোঁ হয়নে তোমালোকেও লিখি এইদৰে সজাই ল'বা তেতিয়া বহুতখিনি প্ৰশ্ন আৰু পাৰিলে মুখস্থ কৰিবাচোন তেতিয়া তোমালোকৰ বহুতখিনি প্ৰশ্ন সহজতে সমাধান কৰিব পাৰিবা যিদৰে আমি গণিত বুলি ক'লে আমি যেতিয়া নেওতা মুখস্থ কৰিলে আমাৰ কি হয় সকলো যোগ বিয়োগ পূৰণ হৰণ আমি সহজতে সমাধান কৰিব পাৰোঁ নহয় জানো তেনেকৈ তোমালোকে এই বৰ্গমূলৰ কাৰণে বা ঘনমূলৰ কাৰণে এইদৰে এখন তাৰে নেওতা তোমালোকে এনেকৈ সুন্দৰকৈ সজাই ল'বা দেই সজাই লোৱাৰ পিছত কিছুমান কথা চাবা দেই ইমান সহজতে হৈ যাব এতিয়া অনুশীলনী 6.1ৰ তোমালোকৰ কিতাপত কুৱেশ্যন নম্বৰ 1 টো চাব পাৰা মই পুৰণা কিতাপখনৰ পৰা কৈছোঁ 1 টো চাব পাৰা যে কৈছে 1ৰ পৰা আৰম্ভ কৰি 2 লৈ কিমানটা পূৰ্ণবৰ্গ সংখ্যা আছে পূৰ্ণবৰ্গ সংখ্যা বুলি ক'লে ধৰি লোৱা যেনে 1 স্কোয়াৰ ইকুৱেল টু 1 পাইছা 2 স্কোয়াৰ ইকুৱেল টু 4 পাইছা এই যে 4 টো হৈছে 2 বৰ্গ 9 টো হৈছে 3 বৰ্গ 16 টো হৈছে 4 বৰ্গ বুজি পাইছা তেনেকৈ কৈছে 200 লৈকে আমি চাওঁচোন আহা এতিয়া চোৱা এয়া 14 স্কোয়াৰ মানে পাইছোঁ 196 আৰু 15 স্কোয়াৰ মানে পাইছোঁ 225 এই 200তকৈ বেছি হৈ গ'ল নাই 15 স্কোয়াৰ মানে আমি কি পালোঁ 200তকৈ বেছি হৈ গ'ল কিন্তু আমাৰ 200তকৈ 200 লৈকে লাগে 1ৰ পৰা 200 লৈকে লাগে তেতিয়াহ'লে আমাৰ কি হ'ল 14 স্কোয়াৰ তাৰমানে আমি কেইটা পাম 14টা পাম উত্তৰটো তোমালোকে যদি মুখস্থ থাকে তোমালোকে যদি জানা 14 স্কোয়াৰ মানে 196 15 স্কোয়াৰ মানে 225 তেতিয়া সহজতে তোমালোকে পটককৈ 14 টো টিক মাৰি দিব পাৰিবা নে তোমালোকৰ 4টা অপচন থাকিব 4টা অপচনৰ ভিতৰত তোমালোকে সহজতে আনসাৰটো উলিয়াই দিব পাৰিবা যেতিয়া সময় কম লাগিব তেতিয়া দীঘল অংকবোৰ সুন্দৰকৈ কৰিব পাৰিবা হয় নে নহয় তাৰ পাছত ধৰি লোৱা তোমালোকৰ এনেকুৱা প্ৰশ্ন আহে কুৱেশ্যন নম্বৰ 2ত আছে তলত দিয়া সংখ্যাবোৰক বৰ্গ কৰিলে এককৰ স্থানত কি অংক থাকিব লিখা যিমান ডাঙৰ সংখ্যা নিদিয়ক কিয় ইয়াত দিছে 51ৰ চোৱা 51ৰ যেতিয়া 1 থাকে সদায় 1 হয় চাবা দেই এটা 1ত 1 হৈছে দেখিছানে আকৌ চোৱা 11ত 1 হৈছে আকৌ চাবা দেই 21ত এককৰ স্থানত 1 আছেনে তেনেকৈ চোৱা সেইকাৰণে যেতিয়া 51 হ'লে তোমালোকৰ এককৰ স্থানত 1 পাবা বুজি পাইছা তাৰ পাছতে 99ত এককৰ স্থানত কি হ'ব বুলি সুধিছে পূৰণ নকৰাকৈ তোমালোকে কেনেকৈ ক'ব পাৰিবা চাবা দেই এতিয়া এই চোৱা 9 স্কোয়াৰ মানে চোৱা 81 পাইছানে এককৰ স্থানত 1 আছেনে নাই আকৌ চাবা দেই এইফালে 19তো এককৰ স্থানত 1 পাইছানে তাৰ পাছতে আকৌ 31তো পাবা 29তো পাবা চাবা দেই 29তো চোৱা 841 পাইছা হয়নে এককৰ স্থানত 1 আছেনে তাৰমানে 99 কৰিলেও তোমালোকে এককৰ স্থানত 1 পাবা হ'ব কিয়নো 9 গুণ 81 হ'লে তোমালোকৰ কি হ'ব এককৰ স্থানত 1 বহিবই আকৌ 205ৰ এককৰ স্থানত কি পাবা এতিয়া চোৱা আমি 5 স্কোয়াৰত কি পাইছোঁ 25 পাইছোঁ হয়নে আকৌ চাবা দেই 15ত পাইছোঁ 225 পাইছোঁ নাই তেনেকৈ চাবা 25ত 625 তেনেকৈ তোমালোকে 205কো যদি বৰ্গ কৰি দিয়া তেতিয়াহ'লে এককৰ স্থানত 5 পাবা আকৌ তেনেকৈ দিছে 1987 তাৰমানে 1987 আৰু এককৰ স্থানত কি আছে 7 তেতিয়াহ'লে আমি অকণমান চাওঁচোন এতিয়া 7 স্কোয়াৰ মানে কি পালা 49 তাৰপিছতে চাবা দেই 17 স্কোয়াৰ মানে কি পালা 289 হয়নে আকৌ 27 স্কোয়াৰটো চাওঁ দেই 27 স্কোয়াৰত কি পালোঁ 729 তাৰমানে কি হ'ব যদি এককৰ স্থানত 7 থাকে তেতিয়াহ'লে তোমালোকে এককৰ স্থানত 9 পাবা সেই কথাকেইটা যদি তোমালোকে মনত ৰাখা আৰু এনেকৈ সাধাৰণকৈ লিখি লৈ যদি চোৱা তেতিয়াহ'লে তোমালোকৰ সেইটো প্ৰশ্ন কৰিবলৈও তোমালোকৰ খুবেই উজু হ'ব একেবাৰে সময় নালাগে ছেকেণ্ডৰ ভিতৰত তোমালোকে উত্তৰ কৰি দিব পাৰিবা মই আজি এই চাৰ্টখনকে লৈ তোমালোকক কেইবাটাও প্ৰশ্নৰ উত্তৰ কৰি দিম চাবা এতিয়া কুৱেশ্যন নম্বৰ 4ত আছে 5টা সংখ্যা লিখা তাৰ যাৰ বৰ্গ যুগ্ম এতিয়া চোৱা 2 বৰ্গ 4 এটো যুগ্ম সংখ্যা হয় নহয় তেনেকৈ 4ৰ বৰ্গ 16 যুগ্ম সংখ্যা তাৰপিছত 36 64 100 দেই তাৰপিছতে 12 মানে এনেকুৱাবোৰ যিহেতু বৰ্গ হয় বৰ্গবোৰ যুগ্ম হয় তেনেকুৱা 5টা উদাহৰণ দিলেই হ'ল সেইদৰে যদি 5টা
অযুগ্ম মানে পাঁচটা সংখ্যা লিখা যাৰ বৰ্গ অযুগ্ম হেয়া ইমান উজু চোৱা 1 তাৰপিছত 3 অযুগ্ম হৈছেনে তাৰপিছত 5 7 তাৰমানে অযুগ্ম সংখ্যাবোৰৰ বৰ্গ অযুগ্ম বুজি পালা এতিয়া বৰ্গমূলৰ অধ্যায়টোলৈ যাওঁ এতিয়া চোৱা তাত কুৱেশ্যন নম্বৰ 2 এটা প্ৰশ্ন আছে তলৰ প্ৰতিটো সংখ্যাৰ বৰ্গমূলৰ এককৰ স্থানত সম্ভাৱ্য কি অংক থাকিব যদি সংখ্যাটো দি থৈছে তোমাৰ 8281 দে এটা তাৰমানে এককৰ স্থানত 1 আছে এককৰ স্থানত 1 তোমালোকে কেতিয়া পোৱা ইয়াত পাইছা 1 স্কয়াৰ হওঁতে পাইছা 9 স্কয়াৰ হওঁতে পাইছা ন আকৌ চাবা 11 স্কয়াৰ্ড পাইছা আকৌ 19 স্কয়াৰ্ড পাইছা 21 স্কয়াৰ্ড পাইছা আকৌ তোমালোকে 29 স্কয়াৰ্ড পাইছা তাৰমানে এককৰ স্থানত যদি 1 বা 9 থাকে তেতিয়া হলে কি হ'ব তোমালোকে বৰ্গটোটো সদায় কি পাবা যদি ডাঙৰ সংখ্যাটো যেটো মানে বৰ্গ সংখ্যাটোত যদি তোমালোকৰ এককৰ স্থানত 1 থাকে তেতিয়া হলে তাৰ সম্ভাৱ্য যেটো বৰ্গমূল হ'ব হয় 1 হ'ব এককৰ স্থানত হয় 1 থাকিব নহয় 9 থাকিব ঠিক আছে তেনেকে পিছৰটো দিছে 5476 তাৰমানে 5476 তাৰমানে এককৰ স্থানত 6 আছে এতিয়া তোমালোকে চোৱা 6 ক'ত আছে 4 স্কয়াৰ কৰিলে 6 পায় এককৰ স্থানত 6 থাকে 6 স্কয়াৰ কৰিলেও 6 থাকে তেনেকে বাকিবোৰটো তোমালোকে দেখিবা 16 টো দেখিবা 14 দেখিবা বুজি পাইছা তাৰমানে কি হৈছে যেতিয়া তাৰমানে 5476 তাৰমানে 5476 যেহেতু এককৰ স্থানত 4 আছে 6 আছে তেতিয়া হলে যেটো তোমালোকে বৰ্গমূল পাবা হে বৰ্গমূলটোৰ এককৰ স্থানত হয় 4 থাকিব নহয় 6 থাকিব দে তাৰপিছত যিমানেই ডাঙৰ সংখ্যা নহওক কিয় এটা সংখ্যা দিছে চোৱা 1,72,225 সেই সংখ্যাটোৰ এককৰ স্থানত যেহেতু 5 আছে আৰু ইয়াত চোৱা এই 5টো চোৱাচোন 5 স্কয়াৰ ইকুৱেল টু 25 আকৌ 25 স্কয়াৰ টু 625 হয়নে বা 15 স্কয়াৰ ইকুৱেল টু 225 তাৰমানে এককৰ স্থানত তাৰমানে বৰ্গমূলটোৰ এককৰ স্থানত 5 থাকিব লাগিব তেতিয়াহে তোমালোকে তেনেকুৱা এটা সংখ্যা পাবা এককৰ স্থানত যদি 5 থাকে তেতিয়া হলে বৰ্গমূলটোটো এককৰ স্থানত 5 থাকিব হবনে তোমালোকক আৰু এটা প্ৰশ্ন দিছে খসানে মিছা সুধিছে এটা যুগ্ম পূৰ্ণবৰ্গ সংখ্যাৰ বৰ্গমূল যুগ্ম তাৰ মানে ধৰ পূৰ্ণবৰ্গ সংখ্যাটো 4 হয় নহয় 16 হয় নহয় তাস 36 64 100 এবোৰৰ বৰ্গমূলটো যুগ্ম বুলি কৈছে খসা কাৰণ চোৱা 100 ৰ বৰ্গমূল হৈছে 10 64 ৰ 8 36 ৰ 6 60 ৰ হৈছে 4 4 ৰ হৈছে 2 তাৰমানে তাহাতিটো বৰ্গমূলখিনিও যুগ্ম ন হেকানে এটো সত্য হ'ব অনুশীলনী 6.2 আছে এনেকুৱা ডাঙৰ ডাঙৰ সংখ্যাৰ বৰ্গ আমি কেনেকৈ অতি সহজতে উলিয়াব পাৰো এটা 35 পূৰণ 35 এনেটো তোমাৰ পূৰণ কৰিলে যথেষ্ট অসুবিধা হ'ব ন কিন্তু যেতিয়া দেখিছা পাছে পাছে 10 হয় এনেও আমি জানো পাছে পাছে 10 হয় তেতিয়া আমি কি কৰিব লাগে জানা এনেকৈ মাজতে ভাগ কৰিব লাগে 5 5 গুণ 25 লিখিব লাগে আৰু এই কোনোবা এটাৰ লগত 1 এটা যোগ কৰিব লাগে 3 4 গুণ 12 হয় দে এটো হৈছে নিয়ম আৰু এটো বেদিক ম্যাথমেটিক্স বুলি কয় দে আৰু 65 পূৰণ 65 এনেটো তোমাৰ যথেষ্ট অসুবিধা হ'ব ন ইমান ডাঙৰ এতিয়া চোৱা 5 5 গুণ 25 6 7 গুণ 42 একদম উজু হয়নে নহয় তেনেকে 5 5 গুণ 25 8 8 9 গুণ 72 হ'বনে এফালে চোৱা 95 পূৰণ 95 5 5 গুণ 25 9 10 গুণ 90 10 কেলে গম পাইছা নহয় মুঠতে এক বহাই দিবা আৰু দে আৰু মই আৰু এটা তোমালোকক বোনাস দি দিও ধৰি লোৱা 24 26 কিন্তু এটো আকৌ একে হ'ব লাগিব দে দহকৰ ঘৰৰ সংখ্যা কিটা একে হ'ব লাগিব 24 26 আৰু এটা 6 4 10 যেনেকৈ পাছে পাছে 10 হৈছিল 6 4 10 হয় নহয় এতিয়া কি হ'ব জানা 6 4 গুণ 24 আৰু 2 3 গুণ 6 এক বহাই দিব লাগে যে আৰু এতিয়া 8 2 10 হয় নহয় 2 8 গুণ 16 5 6 গুণ 30 তেনেকৈ চোৱা 9 1 10 হয় 9 গুণ 9 কিন্তু অকল 9 বহাব নোৱাৰো আকৌ 09 বহাব লাগিব দুটা সংখ্যা বহাব লাগিব দে আৰু 7 8 গুণ 56 তাৰ পাছতে চোৱা 7 3 গুণ 21 কাৰণ 7 3 10 হয় 7 3 গুণ 21 9 10 গুণ 90 এনেকে তোমালোকে অংকখিনি কৰিব পাৰিবা এইবোৰ সাধাৰণ কথা তোমালোকে যদি মনত ৰাখা খুব সুন্দৰকৈ অতি সহজতে অংকবোৰ কৰিব পাৰিবা